অসম সম্পদক চৰম অৱহেলা। আমি অসমীয়া জাতিয়ে জুবিন ক্ষেত্ৰক তীৰ্থস্থান বুলি গণ্য কৰিছিলোঁ। তীৰ্থস্থানৰ পৰিৱেশ এনেকুৱা নেকি? জুবিন দাক জীয়াই থাকোঁতেতো অশান্তি দিলে, এতিয়া মৃত্যুৰ পাছতো তেওঁক শান্তিত থাকিবলৈ দিয়া নাই। অসমৰ সংস্কৃতি বিশ্ব দৰবাৰলৈ লৈ যোৱা শিল্পীৰ এই সন্মান নেকি অসমৰ? হয়, হাজাৰ হাজাৰ কমেণ্টেৰে ভৰি পৰিছে সামাজিক মাধ্যম। অসম আৰু অসমীয়াৰ বাবে সকলো কৰা মানুহজনৰ আজি এই অৱস্থা। জীয়াই থাকোঁতেতো বাদেই দিয়ক, মৃত্যুৰ পাছতো যেন মানুহজনক সেই সন্মানকণ দিয়াত ব্যৰ্থ হৈছে চৰকাৰ। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নোহোৱা হোৱাৰ সুখ আজি পৰ্যন্ত পাহৰিব পৰা নাই অসমবাসীয়ে। নিস্বাৰ্থভাৱে জুবিনক ভাল পোৱা অসমীয়াই আজিও অপেক্ষাৰে বাট চাইছে জুবিনৰ ন্যায়ৰ। কিন্তু তাৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হোৱা কেব চালকৰ এটা ভিডিঅ'য়ে উদঙালে অসম সম্পদ জুবিনৰ প্ৰতি চৰকাৰে কৰা চৰম অৱহেলা। এই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে চৰকাৰৰ প্ৰতি সৰব হৈ উঠিছে প্ৰকৃত জুবিন অনুৰাগী। পত্নী গৰিমা শইকীয়া গাৰ্গেও সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে এটা আৱেগিক পোষ্ট, য'ত তেওঁ লিখিছে, অৱহেলিত, উপেক্ষিত আৰু এলাগী হৈ ৰ'ব নেকি জুবিন ক্ষেত্ৰ? সকলোৰে প্ৰাণৰ শিল্পীগৰাকীক সামান্য সযতনেৰে শান্তিত জিৰণি ল'বলৈ তেওঁ প্ৰাণৰ অসমখনতো আমি ব্যৱস্থা কৰি দিবলৈ অপাৰগ। তাৰ পাছতে সামাজিক মাধ্যমত চৰকাৰক কঠোৰ সমালোচনাৰে থকা সৰুকা জুবিন অনুৰাগীৰ। জুবিন ক্ষেত্ৰৰ পৰিৱেশ সন্দৰ্ভত কৃষক মুক্তিৰ সাংগঠনিক সম্পাদক আকাশ দলেৰ কি প্ৰতিক্ৰিয়া চোৱা হওক। আমি অসমীয়া জাতিয়ে জুবিন ক্ষেত্ৰক তীৰ্থস্থান বুলি গণ্য কৰিছিলোঁ। তীৰ্থস্থানৰ পৰিৱেশ এনেকুৱা নেকি? আজি এই মহান শিল্পীগৰাকীৰ নামত যি টুকুৰা মাটি উচৰ্গা কৰিলে, সেই মাটি টুকুৰাৰ ক্ষেত্ৰতো আপোনালোকে নিশ্চয় দেখিছে, বেপাৰী মন্ত্ৰীয়েতো আধা মাটিটো কাঢ়ি ল'লে। জুবিন দাক জীয়াই থকা অৱস্থাতটো আচলতে অশান্তি দিলেই, এতিয়া মৃত্যুৰ পাছতো তেখেতক শান্তিত থাকিবলৈ দিয়া নাই। সেইটোৱে আমি দেখিছোঁ আজি। তেওঁৰ জীৱন্ত কালত একো সন্মান নিদিলে, এতিয়া আপোনাৰ মৃত্যুৰ পাছতো তেওঁকতো সন্মান নিদিয়েই, মানুহজনক শান্তিত তাত আচলতে জিৰাবলৈও দিয়া নাই। আজি জুবিন ক্ষেত্ৰৰ অৱস্থাটো আপোনালোকে লক্ষ্য কৰিছেনে নাই? বিজেপিয়ে যে হাতে হাতে গেৰুৱা পতাকা লৈ ৰাজপথলৈ যে ওলাই আহিছিলে তেওঁলোক আচল অনুৰাগী বুলি, আজিৰ দিনটোত জুবিন ক্ষেত্ৰৰ অৱস্থাটো আপোনালোকে লক্ষ্য কৰিছেনে নাই? আজি আচল বুলি কৈ থকা মানুহবিলাক আজিৰ দিনটোত তেওঁলোকে লাজ পায় নে নাপায়? আচলতে আজি আপোনাৰ অসমৰ কোনো মানুহে জুবিন ক্ষেত্ৰলৈ যোৱাৰ আচলতে পৰিৱেশ নাই। আজি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা মানুহে কি কৈছে? আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, জুবিন দা আমাৰ অসমীয়া জাতিৰ সম্পদ, আমাৰ হিয়াৰ স্পন্দন। জুবিন দাৰ ক্ষেত্ৰত কেনেকৈ আচলতে এনেকুৱাকৈ অন্যায় চলিব পাৰে? আজি জুবিন ক্ষেত্ৰত আপোনালোকে লক্ষ্য কৰিছেনে নাই? তাত আচলতে এতিয়া কোনো মানুহে যাব নোৱাৰে। আজি ধূলি বালিৰে আচলতে জুবিন ক্ষেত্ৰৰ অৱস্থা কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে। আজি আপোনালোকে চাব যে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ যোৱা যিবিলাকে আচলতে জুবিন দাই ভাল পোৱা বস্তু তালৈ লৈ যায়। আজি অসমীয়াৰ নিউজ ডেস্ক ৰিপৰ্ট NDTV।